নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 হস্পিটেল মেনেজমেণ্ট ছিষ্টেম। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা কেইটামান অতি দৰকাৰী গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 1, এজন সাধাৰণ কৰ্তব্য সহায়ক বা চমুকৈ GDAৰ আৱশ্যকীয় কৰ্তব্যৰ বিষয়ে লিখা। GDAৰ আৱশ্যকীয় কৰ্তব্যসমূহৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত। প্ৰথমটো হৈছে পেছাদাৰী স্বাস্থ্যসেৱা কৰ্মচাৰীসকলক শাৰীৰিক পৰীক্ষা আৰু আনুষংগিক পদ্ধতিসমূহ সম্পন্ন কৰাত সহায় কৰা, য'ত গুৰুত্বপূৰ্ণ চিনসমূহ জোখা আৰু লিপিবদ্ধ কৰা আৰু শাৰীৰিক ইনপুট আৰু আউটপুট মূল্যায়ন অন্তৰ্ভুক্ত কৰা হয়। ৰোগীৰ তথ্য যেনে জীৱনদায়ক চিন আৰু পানী গ্ৰহণ আৰু প্ৰস্ৰাৱৰ জোখ আদি চিকিৎসালয়ৰ নীতি আৰু পদ্ধতি অনুসৰি লোৱা হয় আৰু লিপিবদ্ধ কৰা হয়। ৰোগীৰ তথ্যত হোৱা পৰিৱৰ্তন আৰু অস্বাভাৱিক তথ্যসমূহ পঞ্জীয়নভুক্ত নাৰ্ছ আৰু অন্যান্য দলৰ সদস্যসকলক সময়মতে জনোৱা। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সহায় কৰা। দ্বিতীয় পইণ্টটো হৈছে ৰোগীৰ সুৰক্ষা বজাই ৰখাত সহায় কৰা। ৰোগীৰ সুৰক্ষা বজাই ৰখাৰ ক্ষেত্ৰত তলত দিয়া ধৰণে সহায় কৰে। ৰোগীৰ কোঠা, পৰীক্ষা কক্ষ বা চিকিৎসা স্থানকে ধৰি পৰিৱেশ পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰখাত সহায় কৰা। নিৰাপদ পৰিৱেশ বজাই ৰাখিবলৈ ঘৰুৱা পৰিৱেশত খাদ্য প্ৰস্তুত কৰা আৰু সামান্য গৃহ পৰিচালনাৰ কৰ্তব্যৰ প্ৰয়োজন হ'ব পাৰে। চিকিৎসালয় এখনে অনুসৰণ কৰা নীতি আৰু পদ্ধতি অনুসৰি সঁজুলিৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা পৰীক্ষা সম্পূৰ্ণ কৰা হয়। 3 নম্বৰ পইণ্টটো হৈছে প্ৰশাসনিক সমৰ্থন কাৰ্যসমূহ সম্পাদন কৰা। ইয়াৰ ভিতৰত পৰে ফাইল ৰক্ষণাবেক্ষণ আৰু ৰেকৰ্ড ৰখাকে ধৰি চিকিৎসাৰ অভিলেখৰ কৰ্তব্য প্ৰয়োজন সাপেক্ষে সম্পূৰ্ণ কৰা হয়। ক্ৰয় আৰু তথ্য যোগানৰ সৈতে জড়িত অৰ্ডাৰসমূহৰ হস্পিটেল গাইডলাইন অনুসৰি সম্পূৰ্ণ কৰা হয়। নেক্সট পইণ্টটো হৈছে ৰোগ নিৰ্ণয়ৰ পদ্ধতি সময় নিৰ্ধাৰণ কৰা, ৰোগীক লক্ষ্য কৰা আৰু সম্ভাষণ জনোৱা বা নিৰ্দিষ্ট যোগান আৰু ঔষধ প্ৰদান কৰাকে ধৰি কৰ্তব্যসমূহ দক্ষতাৰে সম্পন্ন কৰা হয়। পইণ্ট নম্বৰ ডি, প্ৰয়োজনীয় দক্ষতা আৰু দক্ষতা আয়ত্ত কৰা। ইয়াৰ ভিতৰত পৰে নতুন সঁজুলি ব্যৱহাৰৰ ক্ষেত্ৰত দক্ষতা লাভ কৰা হয় আৰু বজাই ৰখা হয়। পেছাদাৰী বিকাশৰ সুযোগ চিনাক্ত কৰা হয় আৰু আত্ম উন্নতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। ব্যক্তিগত পেছাদাৰী বিকাশৰ জৰিয়তে শিকি অহা তথ্যসমূহ ভাগ বতৰা কৰি আনৰ শিক্ষা আৰু বিকাশত লাভান্বিত কৰা হয়। সহকৰ্মীসকলক পেছাদাৰী বিকাশৰ বাবে ইতিবাচক পৰিৱেশক উৎসাহিত কৰা হয়। কুৱেশ্যন নম্বৰ 2, GDAৰ সাংগঠনিক কৰ্তব্য কি কি? GDAৰ সাংগঠনিক কৰ্তব্যসমূহৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত। প্ৰথমটো হৈছে ভাল আন্তঃব্যক্তিগত সম্পৰ্ক বজাই ৰাখিবলৈ যোগাযোগ কৰা। ইয়াৰ ভিতৰত পৰে এগৰাকী কৰ্মচাৰীক ইতিবাচক পেছাদাৰী গুণসমূহ তেওঁৰ মৌখিক বা অমৌখিক যোগাযোগত প্ৰতিফলিত হয়। ৰোগী আৰু কৰ্মচাৰীৰ বিষয়ে তথ্য সহায়ক সময়মতে প্ৰদান কৰা হয়। আন্তঃব্যক্তিগত সংঘাত সাংগঠনিক নীতি অনুসৰি সমাধান কৰা হয়। ব্যক্তিগত আৰু সামাজিক ক্ষেত্ৰত বৈচিত্ৰ্যপূৰ্ণ দৃষ্টিভংগীক অন্তৰ্ভুক্ত কৰি কৰ্ম পৰিৱেশক লালন পালন কৰা হয়। স্পষ্ট যোগাযোগৰ ধৰণ অনুসৰণ কৰা হয়। দ্বিতীয় কৰ্তব্যটো হৈছে আভ্যন্তৰীণ আৰু বাহ্যিক সংগ্ৰহলৈ সম্প্ৰসাৰিত সেৱা। ৰোগী আৰু কৰ্মচাৰীৰ তথ্যৰ বাবে গোপনীয়তা বজাই ৰাখিব লাগিব। গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে উপযুক্ত সম্পদসমূহ ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰিব লাগিব। গ্ৰাহকৰ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰয়োজনীয়তা পূৰণৰ বাবে কৰ্মচাৰীৰ সৈতে সম্পৰ্ক গঢ়ি তোলা হয়। সমন্বয় পৰিচালনা আৰু গ্ৰাহকৰ সৈতে ইতিবাচক কৰ্ম সম্পৰ্ক সকলো সময়তে বজাই ৰখা হয়। তৃতীয় কৰ্তব্যটো হৈছে কৰ্মক্ষমতা উন্নয়ন কাৰ্যকলাপত অংশগ্ৰহণ কৰা। ইয়াৰ ভিতৰত পৰিব এজন কৰ্মচাৰীয়ে গ্ৰহণ কৰা উদ্যোগ এটাক আশে-পাশে থকা মানুহৰ সমস্যা সমাধানৰ চেষ্টা কৰি প্ৰদৰ্শন কৰা হয়। পৰিৱৰ্তনৰ সন্মুখীন হয় ইতিবাচক আৰু সহায়কাৰী আচৰণৰ জৰিয়তে। কুৱেশ্যন নম্বৰ 3, শাৰীৰিক পৰীক্ষা বুলিলে কি বুজায়? শাৰীৰিক পৰীক্ষাৰ উদ্দেশ্যসমূহ লিখা।
শৰীৰৰ সাধাৰণ অৱস্থা নিৰ্ণয় কৰিবলৈ শৰীৰ বা শৰীৰৰ অংগসমূহৰ সম্পূৰ্ণ পৰীক্ষা বা বিস্তৃত অধ্যয়নে হৈছে শাৰীৰিক পৰীক্ষা। ইয়াৰ লগত ৰোগীৰ স্বাস্থ্য তথ্য সংগ্ৰহ, বৈধতা আৰু বিশ্লেষণৰ জড়িত হৈ থাকে। ইয়াৰ ভিতৰত বিষয়ভিত্তিক আৰু বস্তুনিষ্ঠ দুয়োটা তথ্য সংগ্ৰহ কৰাটো অন্তৰ্ভুক্ত। তলত শাৰীৰিক পৰীক্ষাৰ উদ্দেশ্য উল্লেখ কৰা হ'ল। প্ৰথম উদ্দেশ্যটো হৈছে ৰোগীৰ স্বাস্থ্যৰ বিষয়ে ভিত্তি তথ্য সংগ্ৰহ কৰা। দ্বিতীয়টো হৈছে আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰিবলৈ। তৃতীয় উদ্দেশ্যটো হৈছে ৰোগীৰ স্বাস্থ্যৰ অৱস্থা আৰু ব্যৱস্থাপনাৰ সলনি হোৱাৰ বিষয়ে ক্লিনিকেল বিচাৰ কৰা। চতুৰ্থটো হৈছে যত্নৰ শাৰীৰিক ফলাফলৰ মূল্যায়ন কৰা। প্ৰশ্ন নম্বৰ 4, শাৰীৰিক পৰীক্ষাৰ কৌশলৰ বিষয়ে লিখা। শাৰীৰিক পৰীক্ষাৰ কৌশলসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে পৰিদৰ্শন। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত। ই এক পৰ্যবেক্ষণ প্ৰক্ৰিয়া। শৰীৰৰ সকলো গতিবিধি ভালদৰে চোৱা চিতা কৰা হয় আৰু পৰীক্ষা কৰা হয়। পৰিদৰ্শনৰ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ এইটো ব্যৱহাৰ কৰা হয়। দ্বিতীয় কৌশলটো হৈছে স্পৰ্শ কৰা। স্পৰ্শ ইন্দ্ৰিয়ৰ জৰিয়তে স্পৰ্শ কৰা হয়। ৰোগীৰ শিথিল কৰি অৱস্থান কৰি আৰামদায়কভাৱে ৰাখিব লাগে, কাৰণ পেলপেচনৰ সময়ত পেশীৰ টানটোৱে ইয়াৰ ফলপ্ৰসূতা হ্ৰাস কৰে। কোমল পন্থা ব্যৱহাৰ কৰা। কোনো অমৌখিক অস্বস্তিৰ লক্ষণ লক্ষ্য কৰা। কোমল অংশবোৰৰ শেষত পেলপেট কৰা হয়। পেলপেচনৰ লঘু আৰু গভীৰ পেলপেচন হ'ব পাৰে। ইয়াক আঙুলি বা হাতেৰে প্ৰয়োগ কৰা চাপৰ পৰিমাণৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। তৃতীয় কৌশলটো হৈছে পাৰ্কাছন। ইয়াৰ লগত শৰীৰৰ অংশসমূহৰ আকাৰ, সীমা আৰু স্থায়িত্ব বা শৰীৰৰ অংশৰ তৰল পদাৰ্থৰ অনুপস্থিতিত মূল্যায়ন কৰিবলৈ আঙুলিৰ মূৰেৰে শৰীৰত টেপ লগোৱাৰ জড়িত হৈ থাকে। শব্দবোৰৰ চৰিত্ৰ নিৰ্ভৰ কৰে তলৰ কলাৰ ঘনত্বৰ ওপৰত। পাৰ্কাছনৰ দুটা পদ্ধতি হ'ল প্ৰত্যক্ষ আৰু পৰোক্ষ পদ্ধতি। পাৰ্কাছনে 5টা শব্দ উৎপন্ন কৰে: ৰেজোনেন্স, হাইপাৰ ৰেজোনেন্স, ডালনেছ আৰু ফ্লটনেছ। 2 নম্বৰ কৌশলটো হৈছে শুনা। উৎপন্ন হোৱা শব্দ শুনা। পেটৰ পৰীক্ষাৰ সময়ত বাদে শেষত কৰিব লাগে। ই নম্বৰ কৌশলটো হৈছে হেতালি খেলা। ই হৈছে শৰীৰৰ কোনো অংশৰ নমনীয়তা লক্ষ্য কৰিবলৈ গতি কৰা প্ৰতিফলনৰ পৰীক্ষা। বাহ্যিক উদ্দীপকৰ প্ৰতি কলাবোৰৰ প্ৰতিক্ৰিয়া পাৰ্কাছন হাতুৰি, চেফটি পিন, কপাহৰ টুকুৰা বা গৰম আৰু ঠাণ্ডা পানীৰ সহায়ত পৰীক্ষা কৰা হয়।